সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকক ডিষ্টাৰ্ব দিয়াহে হয়। কথাখিনি হয়নে বাৰু? চাওকচোন, ময়ো নাজানো নহয়। ক'ত ফুৰিবলৈ আহি আছোঁ আপোনালোকক দেখাই আছোঁ দেই। পৰীক্ষাৰ খবৰ ল'বলৈ আহিছোঁ। পৰীক্ষাৰ খবৰ ল'বলৈ আহি এই পথাৰৰ মাজে মাজে আহি আছোঁ। নহ'লে আকৌ মানুহবোৰে বেয়া পায় নহয়, পৰীক্ষাৰ মাজত বুলিব খবৰ এটাও নল'লে কেনেকুৱা হৈছে পৰীক্ষা। সেইকাৰণে খবৰ এটা লৈ আহোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। ক'ত যাওঁ, কাৰ ঘৰত সোমাওঁ, ষ্টুডেণ্টটোৰ লগত কথা পাতিম। পথাৰৰ মাজে মাজে আহিছোঁ দেই কষ্ট কৰি। আচলতে মই গৈ থাকোঁতে মানুহ এজনে লগ পালে। তেখেত সঁচাকৈ বহুত জ্ঞানী মানুহ। তেখেতে ক'লে কোনফালে যায়। তো মই কথাখিনি ক'লোঁ যে এনেকৈ খবৰ লৈ আহোঁ। বোলে আপুনি বেয়া নাপায় যদি নোযোৱাই ভাল, কাৰণ এক্সামৰ মাজত ল'ৰা ছোৱালীক খবৰ ল'বলৈ যাব নালাগে। যদি খবৰ ল'বলৈ যোৱা হয় ল'ৰা ছোৱালীটোৰ কাৰণে বহুত অসুবিধা হয়। সেইটো আচলতে তেওঁলোকক ব্ৰেইনত এটা প্ৰেছাৰ দিয়া হয়। তেখেতে যেতিয়া কথাখিনি মোক বুজাই দিলে, সঁচাকৈয়ে ময়ো তেতিয়াহে ইয়াতে ঢুকি পাইছোঁ। ইমান চিন্তা কৰি আমি নাপাওঁগৈ সঁচাকৈ। গতিকে আপোনালোককো কৈছোঁ, এক্সাম চলি থাকোঁতে কেনেকুৱা হৈছে বুলি খবৰ কৰিবলৈ সেই মানুহ ঘৰলৈ আপোনালোক নাযাব। কাৰণ এজন দুজনকৈ যদি কেইবাজনো মানুহ তেনেকৈ খবৰ কৰিবলৈ যায়, সেই ল'ৰাটো বা ছোৱালীজনীৰ পঢ়াত বহুত ডিষ্টাৰ্ব হয়। আৰু সেইখন খবৰ আমি লৈ সহায় নকৰিলেও হয়। সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকক ডিষ্টাৰ্ব দিয়াহে হয়। কথাখিনি হয়নে বাৰু? চাওকচোন, ময়ো নাজানো নহয়। মই আহিছিলোঁৱে ওলাই। তেখেতে লগ পাই গোটেই কথাখিনি মোক জনালে আৰু ময়ো বুজি পালোঁ। মই নেক্সট টাইম এনেকুৱা ভুল কেতিয়াও নকৰোঁ, আপোনালোকেও নকৰিব। কথাটো হয়নে আপোনালোকে কমেণ্টত জনাব। নাযাওঁ, পৰীক্ষা শেষ হ'ব, শেষ হোৱাৰ পিছত ফুৰিবলৈ যাম, সেইটো বেলেগ কথা। থেংক ইউ।